হাইলাকান্দিৰ কাটলিচেৰাত খহনীয়া প্ৰতিৰোধৰ দাবীৰে উত্তাল প্ৰতিবাদ সমষ্টিটোৰ ইনেনলংপাৰ গাঁৱৰ কাটাখাল নৈৰ বাঢ়নি পানীয়ে কালৰূপ ধাৰণ কৰাৰ পিছতেই শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ হাইলাকান্দি জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো বিশেষ গুৰুত্ব আৰোপ নকৰাত স্থানীয় ৰাইজ তথা দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিবলৈ বাধ্য হয় শীঘ্ৰেই ৰাইজৰ দাবী মানি নললে অনাগত সময়ছোৱাত আৰু অধিক তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ২-৩ বছৰৰ পৰা এই দলাই মলাই ইংলেণ্ড পাৰৰ যেনেকুৱা খহনীয়া দেখা দিছে খহনীয়াৰ প্ৰটেকশ্যনৰ দাবী জনাই আহিছিলোঁ কিন্তু আমাৰ হাইলাকান্দি জল সম্পদ বিভাগে হোক বা আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভৰ ফালৰ পৰা একো ইনিচিয়েটিভ ল'ব আমি দেখিবলৈ পোৱা নাই আজি আমি স্থানীয় ৰাইজে ইয়াতে অন্বেষণ কাৰ্যসূচী পালন কৰি আছোঁ যেতিয়ালৈকে দলাই মলাই পাৰ্ট 1 ইংলেণ্ড পাৰত 1 কিলোমিটাৰমান খহনীয়া দেখা দিছে আৰু ইয়াৰ শ পৰিয়াল এতিয়া আতংকৰ মাজত আছে যে কোনো মুহূৰ্তত অঘটন ঘটিব পাৰে নৈৰ গৰ্ভত চলি যাব এনেকুৱা অৱস্থাত আছে এতিয়া আপোনালোকে দেখিছে 8-10টা পৰিয়াল অলৰেডি নৈৰ গৰ্ভত গৈছে আজি আপোনালোকৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ মাননীয় জল সম্পদ বিভাগৰ মাননীয় মন্ত্ৰী আৰু আমাৰ হাইলাকান্দি ডিচি ছাৰক অনুৰোধ জনাই আছোঁ আপোনালোকে ইমিডিয়েট কিবা এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক এই দলাই মলাই ইংলেণ্ড পাৰৰ কাৰণে 2-3 বছৰ